গতিকে আজি আমি সকলোৱে ইয়ালৈ আহি চাহ বাগিচাৰ লগত জড়িত শ্ৰমিক আৰু কৰ্মচাৰী সংগঠনসমূহৰ লগত আলাপ আলোচনা কৰিলোঁ আৰু বাগিচাৰ শ্ৰমিকসকলৰ জীৱনৰ নিৰাপত্তাটো আমি কেনেকৈ দিব পাৰোঁ তাৰ বিষয়েও আলাপ আলোচনা কৰিলোঁ আৰু কোনখিনি মাটি আমি ইউনিভাৰ্চিটিৰ কাৰণে ল'ম তাকো এটা আমি চিনাক্ত কৰিলোঁ। এতিয়া লোক নিৰ্মাণ বিভাগে ইয়াতে ইঞ্জিনিয়াৰৰ টীম পঠাব, তেওঁলোকে এটা পৰিকল্পনা এটা প্ৰস্তুত কৰিব আৰু ২০-২৫ দিনৰ পিছত বাগিচাৰ শ্ৰমিক কৰ্মচাৰী সংগঠন কেইটাকো মই গুৱাহাটীলৈ মাতিম, শ্ৰমিকসকলৰ ভৱিষ্যতৰ দিশটো এটা সিদ্ধান্তলৈ লৈ যোৱাৰ বাবে। আৰু এই দুইখিনি কাম যদি আমি সুন্দৰকৈ কৰিব পাৰোঁ তেতিয়াহ'লে ডিচেম্বৰ জানুৱাৰী মাহৰ ভিতৰত আমি বিশ্ববিদ্যালয়খনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰিম। বিশ্ববিদ্যালয়ৰ কাৰণে আমাক ৬০০ বিঘা মাটি লাগে, কিন্তু ইয়াত মাটি বেছি আছে। এই বিশ্ববিদ্যালয়খন হৈ যোৱাৰ পিছতো বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠান সময়ে সময়ে ভাৰত চৰকাৰে আমাক দি থাকে। গহপুৰত যদি আমি অকল শিক্ষাৰ কাৰণে এই লেণ্ড বেংকটো ৰাখিব পাৰোঁ তেতিয়াহ'লে বহুত শিক্ষানুষ্ঠান আমি অন্য অঞ্চলত মাটি নিবিচাৰি পোনে পোনে আমি গহপুৰলৈকে পঠিয়াই দিব পাৰিম। তাৰ ফলত গহপুৰ এটা শিক্ষাৰ উৎকৰ্ষতাৰ কেন্দ্ৰ হৈ পৰিব। গতিকে আজি আমি কনকলতা বিশ্ববিদ্যালয়ৰ কথাও চিন্তা কৰিছোঁ, লগতে ভৱিষ্যত দৰ্শন এটাৰ কথাও চিন্তা কৰিছোঁ। আশা কৰোঁ যদি সকলোৰে ভালে ভালে হৈ যায় আমি গহপুৰক এটা নতুন পৰ্যায়লৈ লৈ যাব পাৰিম। প্ৰজেক্টটোতো কোনো সীমা সংখ্যা নাথাকে, কাৰণ ইউনিভাৰ্চিটিবিলাক এনেকুৱা যে তাত যোগ হৈ হৈ গৈ থাকে। ইনিচিয়েলি আমি সিদ্ধান্ত হ'ব যে কি ধৰণৰ আমি কোৰ্চ আৰম্ভ কৰিম, আৰু যিকোনো কাৰণেতো ৪০০-৫০০ কোটি টকাটো লাগিবই। তাৰ ওপৰত আমাৰ বাজেটত এটা ৫০০ কোটি টকা আবণ্টন দিয়াই আছে, কিন্তু মই ভাবোঁ যে ই বহুতখিনি আগুৱাই যাব। এতিয়া আমি টকাটোলৈকে নগৈ তাৰ কমিটি এখনে কাম কৰি আছে, ডক্টৰ পৰমেশ্বৰ আয়াৰ IITৰ প্ৰফেচাৰ, তেখেতে কাম কৰি আছে যে কি কি কোৰ্চ আমি ইয়াত দিব লাগে, আৰু কোৰ্চ চাই পেলাই অৰ্থাৎ মানুহজনৰ শৰীৰটো চাই আমি পোচাকযোৰ বনাব লাগিব। বিশ্ববিদ্যালয়খন হৈ গ'লে বালিজানৰ মথাউৰিটো আমি ৪ লেনযুক্ত এটা ৰাস্তালৈ ৰূপান্তৰ কৰিম। জিঅ' বেগ থাকিব, জিঅ' নেট থাকিব, আৰু এই ৰাস্তাটোৱে আমি পোনে পোনে হলঙি বিমানবন্দৰলৈকে উলিয়াই দিম। গতিকে বিশ্ববিদ্যালয়ৰ লগত ওচৰ চুবুৰীয়া গাঁৱৰ মানুহখিনি, যিহেতু প্ৰায় ৩ কিলোমিটাৰ জোৰা মথাউৰি হ'ব, তেওঁলোকেও সুৰক্ষিত অনুভৱ কৰিব। এটা গহপুৰৰ ডাঙৰ সমস্যা এটাও বিশ্ববিদ্যালয়খনৰ লগে লগে সমান্তৰালভাৱে গহপুৰৰ আন এটা সমস্যাও সমাধান হ'ব। এতিয়াতো আমি যিটো পৰ্যায়ত আছোঁ এই গোটেইটো নিৰ্ভৰ কৰিব বাগিচাৰ শ্ৰমিক কৰ্মচাৰীসকলৰ ওপৰত। আমিতো চেষ্টা কৰিব পাৰোঁ, কিন্তু তেওঁলোককতো জোৰ জবস্তি কৰিব নোৱাৰোঁ। গতিকে গোটেই পৰিকল্পনাটো চূড়ান্ত হ'ব এমাহ পিছত, যেতিয়া তেওঁলোকৰ লগত আমাৰ দ্বিতীয়লানি আলোচনা হ'ব। কিন্তু কৰ্ম সংস্থাপন হওক, ইয়াত ২০০ ঘৰ মানুহ আছে, চবকতো আমি চাকৰি দিব নোৱাৰোঁ। কাৰোবাক VRS দিব লাগিব, কাৰোবাক বেলেগ বাগানত কামত লৈ যাব লাগিব, কাৰোবাক মাটি বাৰী দিব লাগিব, কাৰোবাক ইউনিভাৰ্চিটিত অন্ততঃ ৪ৰ্থ বৰ্গৰ চাকৰিখিনি তেওঁলোকক আমি প্ৰথম ৫ বছৰৰ কাৰণে তেওঁলোকৰ কাৰণে সংৰক্ষিত কৰিব পাৰোঁ। গতিকে বিভিন্ন কথা বতৰা মই সিদ্ধান্ত হোৱা নাই, বিভিন্ন প্ৰস্তাৱ দিছোঁ। এতিয়া তেওঁলোকে কোনটো প্ৰস্তাৱ মানি লয়। ইয়াত যদি হয় তেতিয়াহ'লে মই ডিচেম্বৰৰ ভিতৰত কাম আৰম্ভ হ'ব বুলি এটা ধাৰণা কৰিব পাৰোঁ, ডিচেম্বৰ জানুৱাৰী। ইয়াত যদি নহয় আকৌ দ্বিতীয় এডোখৰ মাটি গহপুৰৰ বিধায়কে চাই দিওঁতে সিমানেই দেৰি হৈ যাব। গতিকে কাৰণ আগত যি দুডোখৰ মাটি দিছিলে তাতো ৰাইজৰ আপত্তি আছিলে, আৰু ৰাইজৰ লগত কাজিয়া কৰিতো আৰু অনুষ্ঠান বনাব নোৱাৰে। গতিকে সেইকাৰণে আমি সেই দুটা বাদ দিলোঁ। আৰু এতিয়া ইয়াত অন্ততঃ এইখিনি ইয়াত শ্ৰমিক থাকিলেও এই মাটিখিনি চৰকাৰৰ, গতিকে চৰকাৰৰ ইয়াত এটা অধিকাৰ আছে। গতিকে সেইকাৰণে ইয়াত মই সহজ হ'ব বুলি ভাবিছোঁ। কিন্তু বাকী যি দুডোখৰ মাটি চোৱা হৈছিল তাত শিক্ষামন্ত্ৰীও দুবাৰ আহি চাই গৈছিলে,
কিন্তু ওচৰৰ ৰাইজৰ আপত্তি আছে, ৰাইজৰ আপত্তি থাকিলে আপুনি কেনেকৈ কৰিব?